আজি উদালগুৰি বেঘাপাৰাত প্ৰয়াত প্ৰদীপ নাগৰ বাসভৱনত উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, কেন্দ্ৰীয় সভাপতি পলাশ চাংমা, কেন্দ্ৰীয় সম্পাদক বিজন বায়ন, উদালগুৰিৰ জিলা সভাপতি নিলয় চলিহা, জিলা সম্পাদক পংকজ শইকীয়াৰ লগতে সংগীবৃন্দ। প্ৰয়াত প্ৰদীপ নাগৰ পৰিয়ালক গভীৰ শোক প্ৰকাশ কৰাৰ লগতে এখন শোক প্ৰস্তাৱ দিয়ে। প্ৰয়াত প্ৰদীপ নাগৰ পিতৃ মাতৃৰ অৱস্থা দেখি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত অহা লোকসকলে চকু লুটুকে, লগতে পৰিয়ালক চৰকাৰৰ ফালৰ পৰা সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনায়। পানেৰীৰ পৰা নবীন চবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টাকে প্ৰমুখ কৰি আমি যে আপোনালোকৰ বাসগৃহত আহিছোঁ। আমি আশা ৰাখিছোঁ যে এই পৰিয়ালটো অনাগত সময়ত যাতে কোনো কাৰণতে এই যি চিন্তা, তেখেতৰ যি চিন্তা আছিলে, এই চিন্তাৰ পৰা যাতে বিচলিত নহয়। আহি থকা সময়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নিশ্চয় আপোনালোকৰ লগত থাকিব আৰু যি ধৰণৰ সহায় সহযোগিতা লাগে আমাৰ ওদালগুৰি জিলা সমিতি আছে আৰু মই ভাবোঁ যে আচাৰো ইয়াৰ জীৱনবীয়াসকল আছে, নিশ্চয় তেখেতসকলে আপোনালোকৰ লগত থাকিব। গতিকে আহি থকা সময়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই পৰিয়ালটোৰ প্ৰতি এক দায়বদ্ধতা থাকিব। গতিকে আমি তেখেতৰ মৃত্যুত কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা এখন শোক প্ৰস্তাৱ আজি আপোনালোকৰ ইয়াত আমি দি থৈ যাম আৰু শোক প্ৰস্তাৱটো মই পাঠ কৰি দিছোঁ। জয়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতি, চানমাৰী, গুৱাহাটী 7-8-003। প্ৰদীপ নাগদেৱৰ পৰিয়ালবৰ্গৰ শোকবাৰ্তা। মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য। মৃত্যুৰ হেতেলি সকলোৰে বাবে এটা নিৰ্দিষ্ট সময়ৰ বাবে পৰ্যন্ত সজোৱা থাকে, যদিও প্ৰকৃতিৰ এই নিয়মক কিছু ক্ষেত্ৰত সহজে স্বীকাৰ কৰাটো অত্যন্ত কঠিন। স্বৰ্গীয় প্ৰদীপ নাগৰ দৰে এগৰাকী জাতি মাটিৰ প্ৰতি উৎসৰ্গিত সংগ্ৰামী নেতাৰ অকাল বিয়োগত অসমবাসীয়ে যেন স্বীকাৰ কৰি ল'ব পৰা নাই। ওদালগুৰি জিলাৰ বেঘাপাৰা গাঁৱত জন্মগ্ৰহণ কৰি জাতি মাটিৰ প্ৰতি অগাধ ভালপোৱা তথা শোষিত নিষ্পেষিত আদিবাসীসকলৰ ন্যায্য অধিকাৰ প্ৰাপ্তিৰ সন্মানীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা ইয়ালৈকে আহিছে আৰু কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সন্মানীয় বিজন বায়ন তেখেতৰ ইয়ালৈকে আহিছে আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা সভাপতি দেৱ আছে, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি কলিতা দেৱ আছে আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মন্টু কুমাৰ ডাঙৰীয়া আছে আৰু জিলা সমিতিৰ ফালৰ পৰা আমি জিলাৰ সভাপতি সম্পাদক প্ৰমুখ্য বিষয়ববীয়াসকল আছোঁ। জিলাৰ উপদেষ্টা ইয়াতে আছে আৰু তেখেতৰ তামোলপুৰ জিলা সমিতিৰ বিষয়ববীয়া ইয়াত আছে, শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়া আছে আৰু লগতে দৰং জিলা সমিতিৰ বিষয়ববীয়া ইয়াত আছে। গতিকে সকলো ফালৰ পৰা তেখেতৰ বিশেষ আত্মীয় শক্তি কামনা কৰিছোঁ আৰু এই হিচাপতে যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সন্মানীয় বিজন বায়ন দেৱক সন্মানীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা চৰ্দাৰ আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি আছিলে, অসমৰ এগৰাকী জাতীয়তাবাদী বলিষ্ঠ নেতা আছিল প্ৰদীপ নাগ ডাঙৰীয়া। আমি নভবাকৈ আমাৰ মাজৰ পৰা ইতিমধ্যে তেওঁ অচল বিদায় লৈছে। আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ ওচৰলৈ মাত লগাবলৈ আহিছোঁ আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা ইতিমধ্যে আমি তেওঁৰ মৃত্যুৰ দিনাখনেই আমাৰ ফালৰ পৰা